হেল্ল' মোৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে কেনে আছে? মই আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালো আছোঁ। তো আজি মই আকৌ এটা ভিডিঅ'লৈ আহিলোঁ ক্লাছ 12ৰ ইংলিছৰ ফ্লেমিঙৰ পৰা। ইয়াত 100% কমন শ্বৰ্ট কুৱেশ্যন এনচাৰ আছে। এইখিনি পঢ়িলে অহা 2027 HSC এক্সামত আহিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যাব। ঠিক আছে, বেছি পলম নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো লেটস গো। তো ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো হৈছে কি, হু ইজ দ্য অথৰ অফ দ্য লাষ্ট লেচন? কি কৈছে? হু ইজ দ্য অথৰ অফ দ্য লাষ্ট লেচন? আৰে কথাটো হৈছে যে কি, লাষ্ট লেচনৰ অথৰ কোন লিখিছে? এলফন্স ডটে। ঠিক আছে, এইখিনিকে লিখিবা। এলফন্স ডট ইজ দ্য অথৰ অফ দ্য লাষ্ট লেচন। ঠিক আছে, এনেকৈ লিখিলে হৈ গ'ল। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো কি কৈছে? হুইচ ৱাৰ ডাজ দ্য অথৰ মেনশ্যন ইন দ্য ষ্টৰি দ্য লাষ্ট লেচন? ঠিক আছে, হুইচ ৱাৰ মানে কোনখন যুদ্ধৰ কথা কৈছে? ঠিক আছে, এই দ্য লাষ্ট লেচন ষ্টৰিখনত। ঠিক আছে, তো কোনখন যুদ্ধৰ কথা কৈছে কোৱাচোন? তো ইয়াত কোৱা হৈছে কি, দ্য ফ্ৰাংকো প্ৰুচিয়ান ৱাৰ। ঠিক আছে, 1871। ঠিক আছে, এইখন যুদ্ধৰ কথা কৈছে, দ্য ফ্ৰাংকো প্ৰুচিয়ান ৱাৰ। ঠিক আছে, তো যদি আহে এক্সামত, তো কোনখন ৱাৰৰ কথা কৈছে? তো কোনখন হ'ব? দ্য ফ্ৰাংকো প্ৰুচিয়ান ৱাৰ। অ'কে, তো 3 নম্বৰ কুৱেশ্যনটোলৈ আগুৱাই যাওঁ। তো 3 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি ৱাজ ডিফিটেড ইন দ্য ফ্ৰাংকো প্ৰুচিয়ান ৱাৰ? মানে ইয়াত কৈছে যে কি, কোনখন কাণ্ট্ৰি মানে এটা হাৰিছিল। ঠিক আছে, মানে কোনখন কৈছে দ্য ফ্ৰাংকো প্ৰুচিয়ান ৱাৰ, মানে কোনখন ডিফিট হৈছিল। ঠিক আছে, তো কোৱাচোন, উইন কোনখন হৈছিল আৰু ডিফিট কোনখন হৈছিল কোৱা? তো এইখন এনচাৰ হ'ব কি, ফ্ৰান্স ৱাজ ডিফিটেড বাই প্ৰুচিয়ান। ঠিক আছে, তুমি ফ্ৰান্সখন কি ডিফিট হৈছিল বাই কাৰ? প্ৰুচিয়ান এটা। ঠিক আছে, হৈ গৈছে। তো কোনে জিকিছিল? প্ৰুচিয়ানে জিকিছিল আৰু কি ফ্ৰান্সে ডিফিট হৈছিল। 4 নম্বৰ কুৱেশ্যনটো কি, হোৱাট ডিড ফ্ৰান্স সি? ফ্ৰান্সে কি দেখিছিল ৱেন হি পাছ দ্য টাউন হল? যেতিয়া টাউন হল পাৰ হৈ গৈছিল। ঠিক আছে, এনচাৰটো কি হ'ব কোৱাচোন? তো ইয়াৰ এনচাৰটো হ'ব, তো ৱেন ফ্ৰান্স পাষ্ট, যেতিয়া ফ্ৰান্সে পাছ কৰিছিল দ্য টাউন হল, হি চ দেখিছিল এ ক্ৰ'ড ইন ফ্ৰণ্ট অফ দ্য বুলেটিন বৰ্ড। ঠিক আছে, কি দেখিছিল? যেতিয়া তেওঁ সেই বুলেটিন বৰ্ডৰ ওচৰতে পাছ কৰিছিল টাউন হলৰ ওচৰেদি, তেওঁ চাইছিল যে কি বুলেটিন বৰ্ডৰ ওচৰত বহুত ভিৰ আছিল। ঠিক আছে, সন্মুখত বহুত ভিৰ আছিল, এইটোৱে চাইছিল। ঠিক আছে, হুইচ টু ফ্ৰেঞ্চ ডিষ্ট্ৰিক্টছ ফেল ইনটু দ্য হেণ্ডছ অফ প্ৰুচিয়ান? ঠিক আছে, হুইচ টু ফ্ৰেঞ্চ ডিষ্ট্ৰিক্টছ ফেল ইনটু দ্য হেণ্ডছ অফ প্ৰুচিয়ান, মানে কোন দুখন ডিষ্ট্ৰিক্টৰ কথা কৈছে ইয়াত? এই পৰিচালনা সেই দুখন ডিষ্ট্ৰিক্টৰ কথা কৈছে। কি আছিল কোৱাচোন? কোৱা। এলচেছ এণ্ড লৰেইন। এইটো কুৱেশ্যন কিন্তু আহি থাকে, এলচেছ আৰু লৰেইন ঘূৰাই পকাই দিয়ে থাকে। 2026 আহিছিল চাগে, ভালদৰে চাবা। এইটো কুৱেশ্যন আহি থাকে, এইটো মানে এটা নহ'লে আহি থাকে। কোনখন এইটো এখন ডিষ্ট্ৰিক্টৰ নাম দি দিয়ে, দুখন ডিষ্ট্ৰিক্টৰ নাম দিছে ইয়াত। কি আছে? এলচেছ এণ্ড লৰেইন। ঠিক আছে, তো ভালদৰে মনত ৰাখিবা। তো 6 নম্বৰ কুৱেশ্যনটো হৈছে কি, হোৱাট ইজ দ্য টপিক অন হুইচ এম হেমেল উড কুৱেশ্যন? মানে এম হেমেলে কোন টপিকত কুৱেশ্যন কৰিছিল, মানে সেইটো কথা কৈছে ইয়াত। এম হেমেলে কোন টপিকত কুৱেশ্যন কৰিছিল? এনচাৰটো কি হ'ব? এই এনচাৰটো হ'ব কি, এম হেমেল ছেড ডেট। কি কৈছে? এম হেমেলে কি কৈছিল? উড কুৱেশ্যন হিজ ষ্টুডেণ্টছ অন দ্য ৰুলছ অফ পাৰ্টিচিপেল। তো কোন টপিকৰ ওপৰত কুৱেশ্যন কৰিছিল? ৰুলছ অফ পাৰ্টিচিপেল। ঠিক আছে, তো 7 নম্বৰ কুৱেশ্যনটো হৈছে কি, হাউ ৱাজ দ্য হেড অফ ওল্ড হাউচাৰ? হাউ ৱাজ দ্য হেড অফ ওল্ড হাউচাৰ? তো কি ইয়াৰ এনচাৰটো কি হ'ব? তো এই এনচাৰটো কি হ'ব? দ্য হেড অফ ওল্ড হাউচাৰ ৱাজ 3 কৰ্নাৰ্ড, মানে তিৰি কোণাৰ আছিল। ঠিক আছে, তিনিখন কোণ আছিল। অ'কে, হৈ গৈছে 3 কোণাৰ।
তো আজিৰ ভিডিঅ'খন অলপ ডাঙৰ হ'ব কাৰণ এইবিলাক কোৱেশ্চন মষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক বহু ৰিচাৰ্চৰ পৰা এইবিলাক ভিডিঅ' মানে এইবিলাক মানে PDF বনোৱা হৈছে আৰু এইবিলাকৰ পৰা 100% কমন অহাৰো চান্স আছে ঠিক আছে 100% নকওঁ 99% কমন অহাৰ চান্স আছে ঠিক আছে তো ভালদৰে কোৱেশ্চনবিলাক মনত ৰাখিবা ঠিক আছে তো 8 নম্বৰ কোৱেশ্চনটো কি কৈছে from where has the order come to teach only German কৰ পৰা মানে এই অৰ্ডাৰটো আহিছিল কৰ পৰা কোৱাচোন the order has come অৰ্ডাৰটো আহিছিল from Berlin to teach only German ঠিক আছে মানে কি অকল জাৰ্মানী শিকিব লাগিব এই অৰ্ডাৰটো কৰ পৰা আহিছিল বাৰ্লিনৰ পৰা ওকে তো 9 নম্বৰ কোৱেশ্চনটো আগুৱাই যাওঁ what was the order what was the order what was the order that has come from Germany জাৰ্মানীৰ পৰা কি অৰ্ডাৰ আহিছিল সেইটোৱে হ'ব দেখি জাৰ্মানীৰ পৰা কি অৰ্ডাৰ আহিছিল to order was to teach only the German language instead of France in the schools academy in the এনেকুৱা লিখিব in all the schools of Alsace and Lorraine Alsace and Lorraine মানে সকলো স্কুলতে কি শিকোৱা হ'ব জাৰ্মান ওকে জাৰ্মান লেংগুৱেজ ওকে হৈ গৈছে সেইটো আৰু ঘূৰাই পকাই একে এনচাৰটো এইটো মনত ৰাখিলে হ'ল জাৰ্মান এইটো এটা লাইন আছে ইয়াত জাৰ্মান উড বি টট ইন দ্য অল দ্য স্কুলছ অফ এলচিছ এণ্ড লৰেইন ফ্ৰম নেক্সট ডে সেইটো এটা এনচাৰ আছিল এইটো লিখি দিলে হৈ গ'ল সকলোতে তো 10 নম্বৰ কোৱেশ্চনটো কি হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেচন কোৱাচোন হ'ব এইটো ইম্পৰ্টেণ্ট হয় সেইজন যে কি এই ফ্ৰেন্সে যে এটা মানুহক লগ পাইছে ব্লেক স্মিথক তাৰ নামটো কি আছিল কোৱাচোন তেওঁৰ নাম আছিল ৱাচাৰ ঠিক আছে দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেচন ৱাজ ৱাচাৰ ঠিক আছে ৱাচাৰ আছিল তো 11 নম্বৰ কোৱেশ্চনটোলৈ আগুৱাই যাওঁ তো ইয়াত কি কৈছে হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেচন মানে লাষ্ট লেচনত কোনটো ৰিভাৰ মেনশ্যন কৰা আছিল কোৱাচোন কোনটো ৰিভাৰ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেচন ইন ছাৰ ওকে ছাৰ হোৱাট ইজ দ্য নেম অফ দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেচন আকৌ দিছে এইটো কুৱেশ্যন ঠিক আছে একো নহয় এইটো কুৱেশ্যন ৰিপিট হৈছে জানাই হ'ব ছাৰ 12 নম্বৰটো কুৱেশ্যন লৈ যাওঁ আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং সেইদিনা স্কুল বহুত লেট কৰিছিল হু ইজ দ্য আই হিয়াৰ মানে ইয়াত কোন ইয়াত 2019 আহিছিল ঠিক আছে কোৱাচোন আই ইয়াত কোন হয় কোন ফ্ৰেন্স হ'ব কি লিখিছে আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং ইয়াৰ আই ৰিভাৰ্ছ টু ফ্ৰান্স ঠিক আছে ফ্ৰান্সত 13 নম্বৰ কুৱেশ্যনটো হৈছে কি হোৱাট ডিড এম হামেল ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ এম হামেলটো শিক্ষক ইংলিছ তেওঁ কি টিচাৰ আছিল ফ্ৰান্স টিচাৰ আছিল তেওঁ কি লিখিছিল ইন ক্লাছৰ এণ্ডত আৰু কি কৈছিল হোৱাই ডিড দে মিন মানে তেওঁৰ মানে সেই লেখাটোৰ মিনিং কি আছিল তো এম এল ৰোড ভিভেলা ফ্ৰেন্স ঠিক আছে কি লিখিছিল ভিভেলা ফ্ৰেন্স লিখিছিল এটা এণ্ড অফ দ্য ক্লাছ হুইচ মিন তাৰ মানে কি আছিল লং লিভ ফ্ৰান্স মানে ফ্ৰান্স দীৰ্ঘজীৱী হওক ঠিক আছে ইয়াৰ মানে কি আছিল ফ্ৰান্স দীৰ্ঘজীৱী হওক তো 14 নম্বৰ কুৱেশ্যনটো যে কি হুইচ পাৰ্ট ইজ মেনশ্যনড ইন দ্য ষ্টৰি দ্য লাষ্ট লেচন কোৱাচোন এই কোনবোৰ চৰাইৰ কথা কৈছে এই লেচনত দ্য লাষ্ট লেচনত কোৱা এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে ইম্পৰ্টেণ্ট তো এনচাৰটো হ'ব দ্য পিজিয়ন ইন মেনশ্যন ইন দ্য ষ্টৰি দ্য লাষ্ট লেচন ঠিক আছে তো কোনটো চৰাইৰ কথা হৈছে পিজিয়ন হোৱাট ৱাজ ৰিটেন ইন দ্য নিউ কপিজ brought by M. Hamel for the students in a beautiful round hand. কি কৈছে হোৱাট ৱাজ ৰিটেন ইন দ্য নিউ কপিজ নতুন কপিত লিখিছে ব্ৰড বাই এম হেমেল লিখিছে এম হেমেল আনিব কৈছিল ফৰ দ্য ষ্টুডেণ্টছ ইন বিউটিফুল ৰাউণ্ড হেণ্ড কোৱাচোন এনচাৰটো কি হ'ব ইয়াৰ কি দ্য ৱাৰ্ডছ ফ্ৰেন্স এলছেছ ৱেৰ ৰিটেন French essays were written in the new copies bought by MML for the students in a beautiful round hand. What did M. Hamel want to give his student before going away?
এম হামেলে কি ৱান্ট কৰিছিল মানে কি বিচাৰিছিল তেওঁ ষ্টুডেণ্টবিলাকক দিবলৈ তেওঁ এই স্কুল এৰি যোৱাৰ আগত ঠিক আছে কি বিচাৰিছিল এম হামেল wanted to share all his knowledge and give his student all the what he knew before going away ঠিক আছে এম হামেল যোৱাৰ আগতে তেওঁ কি ভাবিছিল কি বিচাৰিছিল একেই কি বিচাৰিছিল যে কি তেওঁ যিমানখিনি জানে তেওঁ তিমানেই শিকাই যাব বিচাৰিছিল তেওঁৰ ষ্টুডেণ্টবিলাকক আৰু কি কৈছিল আৰু এইটো ভালদৰে ক'ব বিচাৰিছিল বুজাই দিব বিচাৰিছিল এইটো ঠিক আছে তো 17 নম্বৰ কোৱেশ্যনটো হৈছে কি হোৱাট ৱাৰ দ্য প্ৰুচিয়ান চলজাৰ ডুইং ডেট মৰ্ণিং মানে তেতিয়া প্ৰুচিয়ান চলজাৰবিলাক কি কৰি আছিল চলজাৰবিলাক আনচাৰটো কি হ'ব সেই যে ড্ৰিলিং হা দ্য প্ৰুচিয়ান চলজাৰ ৱাৰ ড্ৰিলিং কৰিছে ইন দ্য অ'পেন ফিল্ড এখন খোলা মুকলি পথাৰত বেক অফ দ্য চ' মিল ঠিক আছে এইটো আনচাৰ তো 18 নম্বৰ কোৱেশ্যনটো হৈছে হাউ লং ডিড এম হামেল টিচ ইন ইজ স্কুল হাউ লং কিমান সময় ধৰি এম হামেল শিকাইছিল স্কুলত তো কিমান হ'ব 40 ইয়াৰ্ছ নেকি হয় এম হামেল টট ফৰ 40 ইয়াৰ্ছ ইন ইজ স্কুল মানে কিমান ধৰি 40 কিমান 40 10 নহয় 20 নহয় 30 নহয় 40 ইয়াৰ্ছ ঠিক আছে হোৱাট ডিড এম হামেল ডু এম হামেল কি কৰিছিল ৱেন হি ৱান্টেড টু গ' ফিচিং তেতিয়াতো মানে মন হয় তেতিয়া ফিচিং কৰিবলৈ মন গৈছিল তেতিয়া কি কৈছিল স্কুল বন্ধ দিছিল হা কি হ'ব এনচাৰটো ৱেন এম হামেল ৱান্টেড টু গ' ফৰ ফিচিং হি জাষ্ট গেভ হিজ ষ্টুডেণ্ট অলছ' এ হলিডে ঠিক আছে সেইটো হলিডে দিছিল হোৱাট ডিড ফ্ৰান্স থিংক ফ্ৰান্সে কি ভাবিছিল ফৰ এ মুমেণ্ট সেই মুমেণ্টত কোনটো মুমেণ্টত এইটো আহিছিল হলত চাওক এনচাৰটো কি হ'ব ফৰ এ মুমেণ্ট ফ্ৰান্স থট সেই মুমেণ্টত ফ্ৰান্সে ভাবিছিল অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডেজ তেওঁ আঁতৰি থাকিব বিচাৰিছিল স্কুলৰ পৰা আৰু কি হৈছিল আৰু ভাবিছিল তেওঁ দিনবিলাক স্পেণ্ড কৰিব ঠিক আছে সেইটো ভাবিছিল তো 21 নম্বৰ কুৱেশ্যনটো হৈছে কি হোৱাট ইজ দ্য গ্ৰেট টৰিবল উইথ এলছেছ ঠিক আছে এইটো কি কৈছে ইয়াত মানে গ্ৰেট টৰিবল এটা দুখ আছিল হা কষ্ট কথা এইটো কি হয় 2018 22 আহিছিল ঠিক আছে এটাটো কি হ'ব আৰু এয়া এটা কুৱেশ্যন আছে কি হোৱাট একৰ্ডিং টু এম হামেল ইজ দ্য গ্ৰেটেষ্ট টৰিবল হয় একেই কৈছে মানে এইটো কুৱেশ্যনটো ঘূৰাই পকাই দি থাকে ঠিক আছে কুৱেশ্যনটো একেই ঠিক আছে এনচাৰ কুৱেশ্যন মানে অলপমান চেঞ্জ কৰি দিয়ে ৱাৰ্ডবিলাক কিন্তু মিনিং একে ঠিক আছে টৰিবল মেইন কৈছে টৰিবল কথা তো একৰ্ডিং টু এম হামেল দ্য গ্ৰেট টৰিবল উইথ এলছেছ এটা ডাঙৰ এটা টৰিবল ৱাজ ডেট হাৰ্ড পিপুল অলৱেজ পুট অফ দেয়াৰ লাৰ্ণিং টিল দ্য নেক্সট ডে মানে সেই এলছেছৰ পিপুলবিলাক তেওঁলোকৰ কামবিলাক আজি নকৰোঁ বুলি কৈ পৰহি কৰিম সেইটো কথাই কৈছে আজি নকৰোঁ পৰহি কৰিম সেইটো তেওঁ এটা গ্ৰেট টৰিবল বুলি কৈছে ঠিক আছে ডাঙৰ এটা ভুল বুলি কৈছে সেই জগৰ মানুহবিলাক ঠিক আছে তো হু আস্কড ফ্ৰান্স নট টু হাৰি টু স্কুল কোনে সুধিছিল ফ্ৰান্সক যে ইমান খৰধকৈ যাব নালাগে ঠিক আছে কোনে সেইজনে লগ পাইছিল ব্লেক স্মিথ ৱাচাৰক দ্য ব্লেক স্মিথ ৱাচাৰ আস্কড ফ্ৰান্স নট টু হাৰি টু স্কুল ঠিক আছে ইমান খৰধৰ কৰি যাব নালাগে তো 23 নম্বৰ কুৱেশ্যনটো কি হৈছে হু ইজ দ্য অথৰ অফ লজ স্প্ৰিং তো এতিয়া হ'ল কি লজ স্প্ৰিং ঠিক আছে তো লজ স্প্ৰিঙৰ অথৰ কোন হয় এনিচাং কোন হয় এনিচাং ইজ দ্য অথৰ অফ দ্য লজ স্প্ৰিং ঠিক আছে দেখোন তো ৱেৰ হেজ চাহেব কাম ফ্ৰম চাহেব ক'ৰ পৰা আহিছিল কোৱাচোন চাহেব ক'ৰ পৰা আহিছিল চাহেব বাংলাদেশ ঢাকাৰ পৰা আহিছিল চাহেব হেজ কাম ফ্ৰম ঢাকা বাংলাদেশ ঠিক আছে ঢাকা কি হয় বাংলাদেশৰ কি হয় ৰাজধানী হয় ঠিক আছে ফ্ৰম হুইচ বুক হেজ দ্য লেচন লজ স্প্ৰিং বিন টেকেন মানে ইয়াত কি কৈছে লজ স্প্ৰিং কোনখন কিতাপৰ পৰা লোৱাইছে ঠিক আছে কোৱাচোন লজ স্প্ৰিং কোনখন কিতাপৰ পৰা লোৱাইছে লজ স্প্ৰিং লৈছে চাওক লজ স্প্ৰিং হেজ বিন টেকেন ফ্ৰম দ্য অথৰ্ছ বুক ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড এইটো মনত ৰাখিবা ঠিক আছে ইম্পৰ্টেণ্ট আছে হাউ মেনি ৰেপ্লিকাছ ইউজ টু লিভ ইন চিমাপুৰী দিল্লী কিমান ৰেপ্লিকাছ
জীৱন যাপন কৰে এনচাৰটো কি হ'ব ইন সীমাপুৰী দিল্লী মোৰ দেন 10,000 replikas used to live ঠিক আছে whom does the author encounter every day in the street এর কাৰ কথা কৈছে কোৱাচোন সেইটো এজন কি আছিল সাহেব নামৰ এজন কি আছিল সেই the author encounters সাহেব every day in the street ঠিক আছে what does মুকেশ want to be মুকেশ কি বিচাৰিছিল মানে কি হ'ব বিচাৰিছিল মুকেশ কি হৈছিল want to motor mechanic মুকেশ wants to be a motor mechanic what is lodge spring about lodge springৰ বিষয়টো কি 2013 আছিল ঠিক আছে ইম্পৰ্টেণ্ট হয় তো lodge spring is about two poor Indian children Sahib and Mukesh ইয়াত দুটা ইণ্ডিয়ান চিলড্ৰেনৰ কথা কৈছে Sahib and Mukesh who owing to the poverty ঠিক আছে এই পভাৰ্টি হয় ঠিক আছে হেড টু লছ দেয়াৰ চাইল্ডহুড হেপিনেছ তেওঁলোকৰ চাইল্ডহুড মানে সৰুকালৰ হেপিনেছখিনি হেৰুৱাইছিল ফৰ দ্য চেক অফ ছাপৰ্টিং দেয়াৰ ফেমিলি ঠিক আছে আৰু ফেমিলিৰ পৰা ইমান ছাপৰ্ট পোৱা নাছিল ৱেৰ ৱাজ দ্য অৰিজিনেল হোম অফ চাহেবছ ফেমিলি চাহেবৰ ফেমিলিৰ অৰিজিনেল ঘৰ ক'ত তো এনচাৰটো কি সেই কি হ'ব ঠিক আছে ক'ত বাংলাদেশ ঢাকা ঠিক আছে What does the author of Lodge Spring Finn Sahib doing every morning? What does the author of Lodge Spring Finn Sahib doing every morning? Author কি কৰি থকা দেখিছিল ঠিক আছে কি হ'ব the author of Lodge Spring Finns দেখা পাইছিল এই ফাউণ্ড হ'ব ফাউণ্ড Sahib looking for gold in the garbage dump every morning ঠিক আছে তো তেওঁ কি garbage dump gold হিচাপে দেখিছিল সদায় আৰু মৰ্ণিঙত সেইবিলাক কৰিবলৈ গৈছিল হোৱাট ডাজ গাৰ্বেজ মিন ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী সেই সীমাপুৰীৰ ইল্ডাৰ্ছবিলাক আছিল যে তেওঁলোকৰ কাৰণে গাৰ্বেজবিলাক কি আছিল ছাৰ্ভাইভেল বুলি আছিল ঠিক আছে তো ফৰ ইল্ডাৰ্ছ সীমাপুৰী অফ গাৰ্বেজ মিনছ অফ ছাৰ্ভাইভেল ঠিক আছে কি কাৰণ সেইবিলাকে তেওঁলোকে ছাৰ্ভাইভ কৰিছিল সেইকাৰণে ইয়াৰ মিনিং কি আছিল ছাৰ্ভাইভেল ঠিক আছে ইট ইজ দ্য ডেইলি ব্ৰেড হৈছে ব্ৰেড ঠিক আছে এই ৰুটি কথা হৈছে এ প্ৰুফ অফ ৱাটাৰ দ্য ৰুফ অফ অভাৰ দেয়াৰ হেডছ ঠিক আছে এইটো লিখিলে হ'ল আৰু হোৱাই হেভ চাহেব এণ্ড হিজ ফেমিলি মিগ্ৰেটেড টু সীমাপুৰী ঠিক আছে হোৱাই হেভ চাহেব এণ্ড হিজ ফেমিলি মিগ্ৰেটেড টু সীমাপুৰী কিয় এই এনচাৰটো কি হ'ব কিয় মিগ্ৰেট কৰিছিল চাহেব এণ্ড হিজ ফেমিলি মিগ্ৰেটেড to Symapuri because once there were many storms that কি swept away their fields and home মানে এবাৰ এখন ৱাৰ আছিল সেই ৱাৰত মেনি ষ্ট্ৰম ঠিক আছে পাথৰেৰে তেওঁলোকৰ পথাৰ আৰু ঘৰবিলাক ভাঙি গৈছিল সেইকাৰণে ৱেৰ ডাজ চাহেব অৰিজিনেলি হেল ফ্ৰম সেইটো একেই এনচাৰ কি হ'ব কোৱাচোন কমেণ্ট ছেকশ্যন কোৱা সেইটো হ'ব ঢাকা বাংলাদেশ ঠিক আছে Where does Mukesh live? Answer কি হ'ব ফিৰোজাবাদ মুকেশ এটা কেৰেক্টাৰ ইয়াত হয় ঠিক আছে মুকেশ ক'ত বাস কৰিছিল ফিৰোজাবাদ ঠিক আছে হুইজ সবিতা কোন হয় চাওঁ সবিতা ইজ এ য়ং আনমেৰিড গাৰ্ল হু বিলংছ টু এ ফেমিলি অফ বেংগলছ মেকাৰ ইন ফিৰোজাবাদৰ এটা ফেমিলিৰ পৰা তেওঁ আহিছিল আৰু তেওঁ আনমেৰিড আছিল ঠিক আছে য়ং আছিল Name of the place which is famous for it is Bengals. ফিৰোজাবাদ ঠিক আছে এনচাৰটো কি হ'ব ফিৰোজাবাদ মানে কুৱেশ্যনবিলাক ঘূৰাই পকাই দিয়ে ৱাৰ্ডবিলাক চেঞ্জ কৰি দিয়ে কিন্তু কুৱেশ্যনৰ মিনিং একে এনচাৰ একে ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইট ইজ বেংগলছ ফিৰোজাবাদ কিহৰ ফেমাছটো দিয়া হয় ইয়াৰ বেংগলছৰ কাৰণে ডিফাৰেণ্ট কাইণ্ডছ অফ কালাৰ্ছ অফ বেংগলছৰ কাৰণে কি ফিৰোজাবাদ ফেমাছ ঠিক আছে হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্প সেইটো কি হ'ব এই একে গ'ল্ড হ'ব looks for gold in the garbage dump. How many replicas used to live in Symapuri, Delhi? আৰু কিমান এক পিকাৰৰ কথা হৈছে সেই 10,000 হ'ব ঠিক আছে হু ৱাজ চাহেব কোন হয় চাহেব ৱাজ এ পুৱাৰ এক পিকাৰ অফ সীমাপুৰী হু হেড মিগ্ৰেটেড ফ্ৰম ঢাকাৰ পৰা আহিছিল হু ৱাজ মুকেশ কোন হয় সেইটো একেই কুৱেশ্যন এনচাৰ মুকেশ ৱাজ এ এইটো মুকেশ ৱাজ এ চিল্ড লেবাৰ হু worked in a glass bangles making factory that is situated in Firozabad মানে ফিৰোজাবাদত থকা বেংগলছ মেকিং ফেক্টৰীত
কাম কৰা মুকেশ আছিল তেওঁ চিলড্ৰেন লেবাৰ আছিল ঠিক আছে এইটো ডিসক্ৰাইব দ্য কি ষ্ট্ৰীটছ অফ ফিৰোজাবাদৰ ষ্ট্ৰীটৰ ডিসক্ৰাইব দিব দিছে এই নম্বৰ কাৰণ দিছে না এই নম্বৰ 2 নম্বৰ দিব The street of Firozabad are filled with colorful bangles in golden, green, blue, pink, purple and other shades. ঠিক আছে তো কি কৈছে এই ফিৰোজাবাদ ডেসক্ৰাইব কৰিব কৈছে ঠিক আছে ষ্ট্ৰীটৰ সেই ফিৰোজাবাদৰ মানে সেই ফিৰোজাবাদৰ ষ্ট্ৰীট ডেসক্ৰিপশন দিব কৈছে The streets of Firozabad are filled with colorful bangles in gold, green, blue, pink, purple, and other shades. This is it answer. What work do most families in Firozabad? Firozabadৰ family বিলাক most families must না most ঠিক আছে মই ভুল দেখিছোঁ ঠিক আছে most families কি কাম কৰিছিল সেইটো বেংগলছ মেকিং কাম এইটো কৰিছিল ঠিক আছে most families make glass bangles for a living জীৱন যাপন কৰিবৰ কাৰণে